নমস্কাৰ বন্ধুসকল, আপোনালোকক দেখুৱাবলৈ পাই দুখিত। আচলতে বকিয়াল যি অঞ্চল, এই অঞ্চলত পূৰ্বৰ পৰা আমি যিমানৰ পৰা জানো সেই সময়ৰ পৰা আজি পৰ্যন্ত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অতিকে আচলতে সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত বুলি ক'ব পাৰি। তাৰমানে মানুহ আৰু হাতীৰ সংঘাত। আৰু আপোনালোকে দেখিছে ইতিমধ্যে মই আছোঁ বকিয়াল বাগানলৈ যাওঁতে যি 7 নম্বৰ জংঘল পায়, ইয়াত 7 নম্বৰ জংঘল বুলি ক'লে বিখ্যাত। আৰু এই 7 নম্বৰ জংঘলৰ একেবাৰে ৰাস্তাৰ কাষতেই আছে এই হাতী, বনৰীয়া হাতী। আৰু আপোনালোকে নিশ্চয় আপোনালোকৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে বনৰীয়া হাতীৰ জাকটো। আৰু এটা দুটা নহয়, এটা বৃহৎ জাক, যিটো জাক ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে, দেখিছে এই বনৰীয়া হাতী জাকটো। আৰু কি হ'ব, এতিয়া সময় হৈছে 3:30 আৰু 4টামান বা 5টামান বজাৰ লগে লগে যেতিয়া অকণমান গধূলি সময় হ'ব যে বেলি পৰিব, আৰু সেইটো সময়ৰ লগে লগে কিন্তু এই হাতী জাকটো ৰাস্তাৰ কাষলৈ সম্পূৰ্ণ আহি দিবলৈ চেষ্টা কৰে। আৰু সেই তেতিয়াই আচলতে মানুহে যি অহা যোৱা কৰি থকা এইটো মেইন পথ যিহেতু, আৰু এইখিনি কাৰণতে অকণ প্ৰব্লেমৰ এটা সন্মুখীন হয়, সমস্যাৰ সন্মুখীন হয়। দেখিছে এটা বৃহৎ হাতীদল। আৰু এই সমস্যাটো অতীতৰ পৰাই আজি পৰ্যন্ত আমাৰ এই অঞ্চল বিশেষে চলি আহিছে। আপোনালোকে বহুত খা খবৰো পাইছে যে ইতিমধ্যে বকিয়ালত হাতীয়ে মানুহ মাৰিছে। আজি কিছুদিনৰ আগতো মানুহ মাৰিছে, এই ঠাইতে হাতীয়ে মানুহ মাৰিছে। আৰু তাৰ পাছতো বহুতৰ নিৰীহ লোকৰ আচলতে ঘৰ দুৱাৰ ভাঙিও নষ্ট কৰিছে। তেনেধৰণৰ বহুত উদাহৰণ। কেৱল যে বকিয়াল এই 1 নং বুঢ়াগোহাঁই ঘাট বা বকিয়াল জেকশ্যন বা ৰং এনেকৈ বুলি নহয়, সম্পূৰ্ণ আমাৰ যিটো মৰঙী অঞ্চল, এই মৰঙী বৃহৎ অঞ্চলৰ কাৰণে কিন্তু এটা সুব্যৱস্থা আচলতে লোৱাটো অতিকে প্ৰয়োজন। আৰু এই হাতী দলটো কেৱল আজিয়ে নহয়, মই কৈ আছোঁ যে অতীতৰ পৰাই এই ঠাইত আচলতে থাকে। আৰু আজিকালি কি কৰিব, বিশেষকৈ যে হাতী কেৱল গাতে দুখ বুলিও আপোনালোকে ক'ব নোৱাৰিব, কিয়নো তেওঁলোকে থকাৰ বাসস্থানৰ অভাৱ, আচলতে তেনেকুৱা থকাৰ পৰিৱেশৰ অভাৱ, গছ বন কাটি কৰি মানুহে যি তহিলং কৰি তুলিছে আচলতে, সেইটো কাৰণে এই বনৰীয়া হাতীবিলাক আহি এনেধৰণে ৰাস্তাৰ কাষত বা মানুহৰ খেতি বাতি অনিষ্ট কৰিবলৈ বা ঘৰ দুৱাৰ ভাঙিবলৈ কুণ্ঠাবোধ নকৰা এটা পৰিৱেশ আচলতে পৰিলক্ষিত হোৱা আমি দেখিবলৈ পাইছোঁ। সেয়াই। আৰু যিসকলে নতুনকৈ ধৰি লওক বকিয়াললৈ আহিম বুলি ভাবিছে বা বকিয়াল আহিছে আপোনালোকে গম নাপায়, তেতিয়াহ'লে তেওঁলোকে বকিয়াল তিনিআলি সোমাই অহাৰ লগে লগে যি বকিয়াল বাগানলৈ আপোনালোকে যোৱাৰ পথতে যি 7 নম্বৰ জংঘল আছে, সেই জংঘলত কিন্তু আপোনালোকে সাৱধান অৱলম্বন কৰিব লাগিব, চাব লাগিব আগফালে পাছফালে সকলো ফালৰ পৰা। আৰু তেতিয়াহে কিন্তু আপোনালোকে পথটিত অহা যোৱা কৰিবলৈ চেষ্টা কৰিব দেই। সেইটো কাৰণে জনাই দিছোঁ কথাটো, কাৰণ নতুনসকলে কথাটো নাজানিবও পাৰে। আৰু সেইটো কাৰণে তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব। আচলতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যে বকিয়াল অঞ্চলত আচলতে আহিবলৈ লোৱা ব্যক্তিসকলৰ কাৰণে। গতিকে সকলোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় আই অসম।